দিল্লীৰ দুগৰাকী শিল্পী দিলৱাৰ আৰু দোচাই ইতিহাসত লেখত ল'বলগীয়া চিত্ৰকলা নিৰ্মাণ কৰিছিল। সেই চিত্ৰবোৰে মোগল শৈলীৰ চিত্ৰকলাৰ সৈতে স্থানীয় অসমীয়া শিল্পৰ সুন্দৰ মিশ্ৰণৰ এটা ভাল উদাহৰণ। বিশ্ব ইতিহাসত ধৰ্ম তথা মানৱীয় প্ৰমূল্য আদৰ্শ সিদ্ধান্ত ৰক্ষাৰ বাবে প্ৰাণশক্তি দিয়াৰ ক্ষেত্ৰত গুৰু তেগ বাহাদুৰৰ স্থান অদ্বিতীয়। সামাজিক স্তৰত চলি থকা বিভিন্ন অন্ধবিশ্বাস কুসংস্কাৰৰ বিৰুদ্ধে যুঁজ দি জনকল্যাণকামী আদৰ্শ প্ৰতিষ্ঠা কৰিছিল গুৰু তেগ বাহাদুৰজীৰ বলিদানে ভাৰতবৰ্ষৰ অনেক প্ৰজন্মক নিজৰ সংস্কৃতিৰ মৰ্যাদা ৰক্ষা কৰাৰ বাবে সন্মানৰ বাবে যুঁজ দিয়াৰ প্ৰেৰণা প্ৰদান কৰি থাকিব। নাচিতে খৰাই ঘাটতে গতৰুৱা গছিলে জাতি ধৰ্ম ভাষা সবাকে সবে প্ৰেমেৰে বান্ধিলে। অসমীয়া জাতি জীয়াই থকালৈকে লাচিত বৰফুকনৰ জাতীয়তাবোধ দেশ প্ৰেম সদায় অসমীয়াৰ তেজত প্ৰবাহিত হৈ ৰ'ব। 16৭ চনত তেখেতে অসমীয়া সেনাৰ দ্বাৰা বিশাল মোগল সেনাবাহিনীক পৰাজিত কৰি অসমৰ পৰা আঁতৰাই অসমীয়াৰ বীৰত্বৰ একতা প্ৰকাশ কৰিছিল। শৰাইঘাটৰ যুদ্ধত লাচিতে দেখুওৱা পৰাক্ৰমৰ ফলস্বৰূপে অসম বুৰঞ্জীত তেখেতৰ নাম সদায় জিলিকি থাকিব। পুত্র বিষ্ণু রাবায় মাটি বৃষ্টি দিয়ালে বামন নয়র দেখুয়ালে কত প্রকাশ স্ফূর্ত। ৰাভা আছিল নিপীড়িত আৰু প্ৰান্তীয় সম্প্ৰদায়ৰ অধিকাৰৰ বাবে যুঁজ দিয়া এজন আৱেগিক সমাজকৰ্মী। সামাজিক ন্যায় আৰু সমতাৰ বাবে ৰাভাদেৱৰ কথকতাত গভীৰ প্ৰভাৱ পেলাইছিল আৰু আজিও তেখেতৰ সেই সামাজিক প্ৰভাৱ অনুভৱ কৰা হয়। সামাজিক পৰিৱৰ্তন আনিব পৰাকৈ সংস্কৃতি আৰু শিল্পৰ শক্তিৰ ওপৰত বিশ্বাসী আৰু সেই লক্ষ্যৰ দিশত অক্লান্তভাৱে কাম কৰা তেখেত আছিল এজন দূৰদৰ্শী ব্যক্তি। আজি মন্দিৰ দুৱাৰ খোলা মন্দিৰ দুৱাৰ খোলা আজি মন্দিৰ দুৱাৰ খোলা মন্দিৰ দুৱাৰ খোলা বহে মিলন উৎসৱ মেলা বহে মিলন উৎসৱ মেলা মন্দিৰ দুৱাৰ খোলা আজি মন্দিৰ দুৱাৰ খোলা মন্দিৰ লাগে কিছু দিব লাগে জিন যাবলে হলে মিলিব লাগে মিলাব লাগে রবীন্দ্রনাথের বলে। কবিগুৰু বিশ্বকবি গুৰুদেৱ নামেৰে প্ৰসিদ্ধ ৰবীন্দ্ৰনাথ ঠাকুৰে বিশ্বৰ সাহিত্যৰ মানচিত্ৰত ভাৰতবৰ্ষক নিজৰ দক্ষতাৰ জৰিয়তে স্থান দিছিল। সাম্ৰাজ্যবাদ বিৰোধী অস্পৃশ্যতা বিৰোধী ধৰ্মীয় গোলামী বিৰোধী আছিল ৰবীন্দ্ৰনাথ ঠাকুৰ।
তেখেতৰ মতে মানৱতাৰ শিক্ষাই হ'ল মানুহৰ শ্ৰেষ্ঠ শিক্ষা, যি নিজৰ অধীন। এই দাৰ্শনিক কবিজনাই খণ্ডতাৰ পৰা পূৰ্ণতালৈ, অন্ধকাৰৰ পৰা পোহৰলৈ গতি কৰাৰ পথ প্ৰদৰ্শন কৰি থৈ গৈছে। আমার সোনার বাংলা আমি তোমায় ভালোবাসি, আমি তোমায় ভালোবাসি। আমার সোনার বাংলা আমি তোমায় ভালোবাসি। অগ্রওয়াল জ্যোতিয়াতে জ্যোতির প্রভাত গোয়ালে, অজিন পাচকি খবর শস্ত্র জ্যোতিরে গরিবের জ্যোতি মানে পোহৰ, সঁচাকৈ আগাৰৱালা দেৱে আমাৰ এক চিৰ উজ্জ্বল পোহৰ, যি চিৰ উজ্জ্বল পোহৰে আমাক আগবঢ়াই লৈ গৈছে আৰু এক মহান উজ্জ্বল ভৱিষ্যতৰ ফালে। তেওঁ অসমীয়া ভাষাৰ জ্যোতি বৃদ্ধি কৰাৰ লগতে তেওঁ সুন্দৰৰ সাধনা কৰিব খোজা মনটোৰ হাবিয়াস পূৰাবলৈ সেই ২০ শতিকাৰ অসমীয়া সাহিত্যৰ সৃষ্টিত মনোনিৱেশ কৰিছিল। জ্যোতি প্ৰসাদে আমাৰ বিশ্বনাথ জিলাৰ ভোলাগুৰি চাহ বাগিচাৰ প্ৰথম জয়মতীৰ চিনেমা থলুৱা ষ্টুডিঅ' নিৰ্মাণেৰে নিৰ্মাণ কৰিছিল, যি আমাৰ এক স্বকীয় বৈশিষ্ট্য। হাজৰিকাদেৱৰ সংগীতৰ কথাই ইয়াই প্ৰমাণ কৰিব বিচাৰে যে নদীৰাজ ব্ৰহ্মপুত্ৰ হৈছে অসমৰ কৃষ্টি সংস্কৃতিৰ মিলনৰ ৰূপৰেখা। যেন চিৰপ্ৰবাহমান এই নদীয়ে হাত বাউলি মাতে সকলোকে, উজনিৰ পৰা নামনিলৈকে, শদিয়াৰ পৰা ধুবুৰীলৈকে এই বৰলুইটোৱে বান্ধি ৰাখিছে আমাক মিলনৰ এনাজৰীৰে। ধন্যবাদ। আইছে প্রকাশি ব্রহ্মপুত্র সুদূর কান্না জোরে বড়